ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি এপ্ৰিল মাহৰ 10 তাৰিখ আজি পাৰ হ'ব বৃহস্পতিবাৰ। আজি অসমীয়া চ'ত মাহৰ 20 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি মহাবীৰ আৱিৰ্ভাৱ তিথি। আজি তিথি হ'ব শুক্লা ত্ৰয়োদশী তিথি, তাৰপিছতে শুক্লা চতুৰ্দশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব পূব ফাংগনি নক্ষত্ৰ, তাৰপিছতে উত্তৰ ফাংগনি নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব বৃদ্ধি যোগ, তাৰপিছতে ধ্ৰুৱ যোগ আৰম্ভ হ'ব। কৰণ হ'ব কৈলৱকৰণ, তাৰপিছতে তৈতিলকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব সিংহ ৰাশি, তাৰপিছতে কন্যা ৰাশি আৰম্ভ হ'ব। আজি জন্মত সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবন, নৰগণ বৰ্ণৰ দুখ নাই, যোগিনী দক্ষিণত। আজি সূৰ্য উদয় হ'ব 5:09, সূৰ্যাস্ত সময় হ'ব 5:40। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি দুগুণ কষ্ট কৰিব লাগিব। পৰম্পৰাগত কামৰ প্ৰতি আগ্ৰহী হ'ব। যুৱক যুৱতীসকলে নতুন দক্ষতাৰ শিকাৰ সুযোগ পাব। কিবা এটা শিকি আগবাঢ়ি যোৱাৰ বাবে ভাল অপৰচুনিটি আহিব পাৰে বুলি কৈছে। শৈক্ষিক লক্ষ্য সম্পূৰ্ণ কৰিব পাৰিব। সৰু সৰু বিনিয়োগ বা সঞ্চয় পদ্ধতিৰ ওপৰত কাম কৰক। সৰু সৰু বিনিয়োগ কৰিবলৈ শিকক আৰু সঞ্চয় যি ছিষ্টেম বা পদ্ধতি সেইখিনি ক্ষেত্ৰত কিন্তু কাম কৰিব লাগিব। ছেভিংৰ ওপৰত গুৰুত্ব প্ৰদান কৰক। আজি ব্যৱসায়ীসকলে যদি সামগ্ৰীৰ মান উন্নত কৰে তেন্তে গ্ৰাহকৰ আস্থা বৃদ্ধি পাব, বিশ্বাস বৃদ্ধি পাব। ঘৰুৱাৰ বাজেট সংগঠিত কৰাৰ ক্ষেত্ৰত গৃহিণীৰ সফল হ'ব। আজি কোনোবাই হয়তো ব্যৱসায়িক বিশেষ ক্ষেত্ৰত অলপ অসুবিধা দিব পাৰে। আজি এই সময়খিনিত কিন্তু ব্যৱহাৰিক পৰামৰ্শ বা কাৰিকৰী সহায় আগবঢ়াব পাৰে। আজি সন্ধিয়া পৰিয়ালৰ সৈতে সৃষ্টিশীল প্ৰকল্প এটাত কাম কৰি সুখকৰ অভিজ্ঞতা লাভ কৰিব পাৰে বুলি কৈছে। আজি কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত কৰ্মৰ ক্ষেত্ৰত সবিশেষৰ প্ৰতি মনোযোগ দিলে কামৰ মান উন্নত হ'ব। নতুন ছফ্টৱেৰ বা প্ৰযুক্তি শিকিবলৈ প্ৰশিক্ষণ লাভৱান হ'ব পাৰে বুলি কৈছে। আজি দলৰ সৈতে বা একেলগে সকলোৰে সৈতে কাম কৰি বিশেষকৈ আগবাঢ়ি গ'লে কঠিন কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। আজি ঘৰ সজোৱা বা পৰিকল্পনাত বৈবাহিক দম্পতীয়ে ইজনে সিজনৰ পৰামৰ্শক অগ্ৰাধিকাৰ দিব বুলি কৈছে। যিসকল অবিবাহিত লোক আছে, অবিবাহিত লোকৰ বাবে কোনো শ্ৰেণী বা কৰ্মশালাত লগ পোৱাৰ কোনো এজনৰ সৈতে সম্পৰ্ক গঢ়ি তোলাৰ সম্ভাৱনা আছে বা কিবা এটা ভাল এটা লগাৰ মুহূৰ্ত পাৰ হ'ব বুলি কৈছে। আপোনালোকৰ সংগীৰ সৰু সৰু প্ৰয়োজনবোৰ অৰ্থাৎ জীৱন সংগীয়ে হওক বা প্ৰেম জীৱনতে হওক, তেওঁলোকৰ সৰু সৰু প্ৰয়োজনবোৰ বুজিবলৈ চেষ্টা কৰিলে সম্পৰ্কবোৰৰ ওপৰত আস্থা বৃদ্ধি পাব। আজিৰ দিনটোৰ প্ৰথম ভাগত বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। যিকোনো কাম সম্পূৰ্ণ কৰিবলৈ জোৰ দিয়াৰ বাবে মানসিক চাপ হ'ব পাৰে। নমনীয় মনোভাৱ গ্ৰহণ আজি সংবেদনশীল হৈ থাকিব। পৰিয়ালটো লুকাই থকা উত্তেজনা বা অসম্পূৰ্ণ কথাবোৰ পোহৰলৈ আহিব পাৰে। গভীৰ কথা বতৰাই বিশ্বাস গঢ়ি তুলিব। স্মৃতিবোৰে বিৰক্তিকৰ হ'ব পাৰে কিছু ক্ষেত্ৰত। নিসংগতাত সময় কটাক, অকলশৰে কিছু সময় কটাক, ভাবক কেনেকৈ আগবাঢ়িব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব। সেইখিনি ক্ষেত্ৰত আপোনালোকে কিছু নিজকে সময় দিয়ক বুলি কৈছে। নিজকে অনুভৱ কৰক যে সকলো ঠিকেই হ'ব। আৰ্থিক সিদ্ধান্তত আৱেগিকতা পৰিহাৰ কৰক। বুদ্ধিমান ৰূপে খৰচ কৰক। ব্যৱসায়ীসকলে গোপনীয় তথ্য সযতনে চম্ভালিব লাগিব। আজি ঘৰুৱাৰ যি পৰিৱেশটো শান্তিপূৰ্ণ কৰি ৰখাৰ ক্ষেত্ৰত কৰ্মৰত বিশেষকৈ গৃহিণী সফল হ'ব। আত্মীয়ৰ পৰা পোৱা যিকোনো পৰামৰ্শ আপোনালোকৰ বাস্তৱক সলনি কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত নতুন লুকাই থকা সুযোগ বিচাৰি পাব পাৰে। সহকৰ্মী বিশেষকৈ লুকাই থকা প্ৰতিযোগিতাই আপোনালোকক প্ৰত্যাহ্বান জনাব পাৰে। সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে লাভ কৰিব পাৰে ৰহস্যময় প্ৰেৰণা। আজি আপোনালোকৰ প্ৰেম জীৱনত আপোনালোকৰ সংগীৰ গভীৰ ইচ্ছাক বুজিবলৈ চেষ্টা কৰক। অবিবাহিত মানুহে হয়তো কোনো ৰহস্যময় ব্যক্তিৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। কথা বতৰাৰ পৰা পুৰণি ভয় বা সন্দেহৰ ডাৱৰ আঁতৰাই পেলাওক বুলি কৈছে। এই সময়খিনিত বদহজমৰ সমস্যা হ'ব পাৰে। দিনটোৰ শেষৰলৈ লঘু আহাৰ গ্ৰহণ কৰক। মানসিক অশান্তিৰ সৈতে মোকাবিলা কৰিবলৈ বা সেইখিনি ক্ষেত্ৰত বিশেষকৈ যুঁজিবলৈ কষ্ট কৰিবলৈ ৰাতি শুই উঠাৰ আগতে ধ্যান কৰক। আপোনালোকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে। খোৱা বোৱাৰ প্ৰতি সচেতন হওক বুলি কৈছে। আজি ছাত্ৰ ছাত্ৰীসকলে নিজৰ পঢ়া শুনাৰ প্ৰতি বিশেষকৈ গুৰুত্ব বজাই ৰাখিব লাগে বুলি কৈছে। অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰি নিজৰ কৰ্মৰ প্ৰতি ধ্যান দিয়ক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। কমেণ্ট বক্সত
ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখি দিব আপোনালোকৰ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় বৃষ ৰাশি ভাৰসাম্য আৰু বুজাবুজিৰে ভৰাৰ দিন হ'ব জটিল বিবাদ শান্তিপূৰ্ণভাৱে সমাধান কৰাত আপোনাৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব আৱেগিক সহায় আগবঢ়ালে সম্পৰ্কৰ গভীৰ হ'ব আনৰ প্ৰয়োজন বুজি আৰ্থিক সিদ্ধান্ত লওক বুলি কৈছে আজি গ্ৰাহকৰ সৈতে সহানুভূতিশীল আচৰণ কৰিলে ব্যৱসায়ীসকলে লাভৱান হ'ব বুলি কৈছে ঘৰুৱাৰ যি পৰিৱেশ ইতিবাচক কৰি ৰখাত গৃহিণীসকল সফল হ'ব আজি কোনোবাই কোৱাৰ আৱেগিক কথাই আপোনাৰ দৃষ্টিভংগী সলনি কৰিব পাৰে বুলি কৈছে আজি কৰ্মৰত বিশেষকৈ ব্যক্তিসকলে কৰ্মৰ ক্ষেত্ৰত সংবেদনশীলতা আৰু যুক্তিবাদৰ সংমিশ্ৰণে আপোনাক প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে বুলি কৈছে ব্যক্তিগত সংকটত সহকৰ্মীক সহায় কৰিলে সন্মান বৃদ্ধি পাব তেওঁলোকেও মনত ৰাখিব আপোনালোকৰ সহায় সভাত বা কোনো বিশেষকৈ জনবহুল ঠাইত আপোনালোকৰ ধাৰণাক অগ্ৰাধিকাৰ দিয়া হ'ব পাৰে আজি গোপনীয় প্ৰকল্পৰ দায়িত্ব আপুনি পাব পাৰে আজি আপোনালোকৰ প্ৰেম জীৱনত আপোনালোকৰ সংগীৰ অপূৰণীয় ইচ্ছাবোৰ বুজি লওক তেওঁলোকৰ মনৰ ভাৱবোৰ বুজক বুলি কৈছে সেইবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে অবিবাহিত মানুহে কাৰোবাক লগ পোৱাৰ সুযোগো পাব সম্পৰ্কত লুকাই থকা বিশেষকৈ উত্তেজনাবোৰ কোমল শব্দৰে আঁতৰাই পেলাওক কিবা এটা যদি সম্পৰ্কত ভুল বুজাবুজি হৈছে সেইখিনি ভাল ধৰণে সেইখিনি চম্ভালক বুলি কৈছে ভাল কথা বতৰা সেইখিনি উত্তেজনাবোৰ নাইকিয়া কৰিব পাৰিব সংৰাগে নহয় যদি আপুনি বিশেষকৈ হৃদৰোগত আক্ৰান্ত বা অলপ প্ৰব্লেম আছে তেনেহ'লে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে মানসিক চাপ কমোৱাত মনোনিৱেশ কৰক অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক নহ'লে হেল্থৰ কিছু সমস্যা হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি সদায় কেয়াৰফুল হৈ থাকিব আৱেগিক অতিৰিক্ত বুজাৰ পৰা হাত সাৰিবলৈ শিল্প বা সংগীতৰ সৈতে সংযোগ স্থাপন কৰক বুলি কৈছে আজি ধ্যান ৰাখিব যিকোনো লুকাই থকা গোপন কথা উন্মোচিত হ'ব পাৰে প্ৰত্যক্ষ কথা বতৰা এৰাই চলা সম্ভৱ আজি আৰ্থিক বিষয়ত প্ৰবঞ্চনাৰ সম্ভাৱনা থাকিব পাৰে সাৱধান হ'ব আজি বন্ধুসকলে কোনো পৰিস্থিতিৰ বাবে নাৰ্ভাছ যেন লাগিব পাৰে তেওঁলোকৰ আস্থা লাভ কৰক আজি আৰ্থিক সিদ্ধান্তত বিশেষকৈ আনৰ পৰামৰ্শক অন্ধভাৱে বিশ্বাস নকৰিব নিজৰ তদন্ত নিজে কৰক নিজৰ কামখিনি নিজে কৰক ব্যৱসায়ীসকলে যিকোনো অংশীদাৰিত্বৰ সম্পৰ্কে লুকাই থকা বিশেষকৈ কিবা এটা বিপদত পৰিব পাৰে চুক্তিসমূহ পুনৰ পৰীক্ষা কৰিব আজি ঘৰখনৰ নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি গৃহিণীসকল সতৰ্ক হৈ থাকিব এক্টিভ হৈ থাকিব আত্মীয়ৰ পৰা পোৱাৰ যিকোনো তথ্যই আপোনালোকৰ দৃষ্টিভংগী কিছু ক্ষেত্ৰত সলনি কৰিব পাৰে কৰ্মক্ষেত্ৰত সহকৰ্মী এজনৰ লুকাই থকা উচ্চাকাংক্ষা আপোনালোকৰ লক্ষ্যত বাধা হৈ পৰিব পাৰে দলৰ সৈতে স্বচ্ছ হওক বুলি কৈছে প্ৰকল্পসমূহত সময়সীমাৰ বাবে বিকল্প পৰিকল্পনা ৰাখক নতুন সুযোগ গ্ৰহণ কৰাৰ আগতে সৰু সৰু কথাখিনিও ভালদৰে আপোনালোকে চাব লাগিব প্ৰেম জীৱনত সংগীৰ অনুপস্থিতি বা ৰহস্যময় আচৰণে সন্দেহৰ সৃষ্টি কৰিব পাৰে অবিবাহিতসকলে হয়তো এজন আকৰ্ষণীয় ব্যক্তিৰ প্ৰকৃত উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰিব পাৰে আজি মূৰত গধুৰ বা মূৰ ঘূৰোৱাৰ অভিযোগ থাকিব কিছু লোকৰ গতিকে এই সময়খিনি নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব আজি অপ্ৰয়োজনীয় খাদ্যবোৰ অৰ্থাৎ হেল্থৰ বাবে অপকাৰী খাদ্যবোৰ পৰিহাৰ কৰিব লাগে মানসিক শান্তিৰ বাবে ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকক বুলি কৈছে অপ্ৰয়োজনীয় চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখক বিশেষকৈ সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আজি পৰিয়ালত পুৰণি বিবাদৰ সম্ভাৱনা আছে গতিকে অলপ সাৱধানো হ'ব লাগিব আজি সিদ্ধান্তবোৰ নিজে লওক বুলি কৈছে সমস্যাবোৰ যুক্তিসংগতৰ সমাধান বিচাৰি পাব আজি বিত্তীয় লেনদেনৰ ক্ষেত্ৰত টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত স্বচ্ছতাৰে ব্যৱসায়ীসকলে লাভৱান হ'ব কিছুমান মানুহে আপোনালোকৰ ভাষাশৈলীক শলাগ ল'ব আজি ঘৰৰ বাজেটৰ কৰ্তনৰ পৰিকল্পনা কৰিব লাগিব গৃহিণীসকলে আজি বন্ধু বান্ধৱীৰ পৰা লোৱাৰ পৰামৰ্শৰ গুৰুত্ব বুলি প্ৰমাণিত হ'ব আজি নতুন প্ৰকল্পত মৌলিক বোৰে বিশেষকৈ দলটোক অনুপ্ৰাণিত কৰিব পাৰিব আজি কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত বিবাদ তথ্য ভিত্তিত সমাধান হ'ব বুলি কৈছে আজি এই সময়খিনিত কাৰিকৰী পৰামৰ্শৰ বাবে বিশেষকৈ চুক্তি লাভ কৰিব পাৰে প্ৰতিযোগিতাত বৌদ্ধিক শ্ৰেষ্ঠত্ব প্ৰদান কৰাৰ দিন বুলি কৈছে সম্পৰ্কত লুকাই থকা সতৰ্ক গ্ৰহণ কৰাৰ সাহস গোটাক বুলি কৈছে অৰ্থাৎ সাহসেৰে কিছুমান কথা ক'বৰ বাবে চেষ্টা কৰিব লাগিব কিবা এটা সমস্যা দেখিলে সেইখিনি ক্ষেত্ৰত আপোনালোকে নিজৰ মনত ৰাখি নথ'ব নিজৰে সমস্যা হ'ব পাৰে বৈবাহিক জীৱনত বিশেষকৈ দম্পতীয়ে ইজনে সিজনৰ অগ্ৰাধিকাৰ বুজি পাব মনৰ ভাৱবোৰ বুজি পাব বুলি কৈছে অবিবাহিতসকলে বুদ্ধিমান ৰূপে বিশেষকৈ কোনো বিশেষ ব্যক্তিৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে
আজি দিনটোৰ প্ৰথম ভাগত ডিঙিৰ বা কান্ধৰ পেশীত টান হ'ব পাৰে, বিষ অনুভৱ কৰিব পাৰে। অতিৰিক্ত বিশেষকৈ কষ্ট, মানসিক চাপ পৰিহাৰ কৰক বুলি কৈছে। ফ্ৰী মাইণ্ডত কামখিনি কৰক। অপ্ৰয়োজনীয় আঁচনিসমূহ সম্প্ৰসাৰণ কৰা হ'ব। আজি পৰিয়ালত যুৱক যুৱতীসকলে শিক্ষা বা কেৰিয়াৰৰ বাবে আন এখন চহৰলৈ যোৱা বা আন এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ সুযোগ পাব। নতুন চখ গ্ৰহণ কৰি বা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আপুনি নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। আজি আৰ্থিকভাৱে সহায়ক বিশেষকৈ ব্যৱসায়িক পৰিকল্পনাই দীৰ্ঘম্যাদী লাভ কঢ়িয়াই আনিব বুলি কৈছে। ব্যৱসায়ীসকলে বিদেশী বজাৰৰ সৈতে সংস্পৰ্শ বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব। দিনটোৰ শেষত এই প্ৰকল্পৰ বিশেষকৈ দ্বিতীয় পৰ্যায়ত অনুমোদন দিয়া হ'ব পাৰে। আজি আত্মীয়ৰ যিকোনো পৰামৰ্শই নিজৰ পৰিকল্পনাক গতি প্ৰদান কৰিব। গতিকে ভাল পৰামৰ্শখিনি গ্ৰহণ কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক। কোনোবাই যদি ভাল পথ দেখুৱাইছে সেইখিনি গ্ৰহণ কৰক, আৰু যদি দেখিছে অলপ প্ৰব্লেম হয় বা অলপ সমস্যা হয় সেইখিনি ইগন'ৰ কৰি চলক বুলি কৈছে। আজি পুৰণি প্ৰচেষ্টাৰ অৰ্থাৎ আগতে কিছুমান কাম কৰি থৈ দিছিল, সেই প্ৰচেষ্টাৰ ফল আজি লাভ কৰিব পাৰে। কৌশলগত অংশীদাৰিত্বৰে স্বাক্ষৰ কৰিলে কেৰিয়াৰ বৃদ্ধি ত্বৰান্বিত হ'ব। আজি এই সময়খিনিত কৈছে যে নিজৰ খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰক, নিজৰ কামখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰিব লাগিব। এই সময়খিনিত কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব নিজৰ সংগীৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনা কৰিবলৈ এইটো এটা উপযুক্ত সময়, গতিকে সময় দিয়ক, এককভাৱে আগবাঢ়ক বুলি কৈছে। শৈক্ষিক বা পেছাদাৰী মঞ্চত লগ পোৱাৰ কোনো এজনৰ সৈতে গভীৰ সংযোগ অনুভৱ কৰিব। পুৰণি সম্পৰ্কত দূৰত্ব বিশেষকৈ হ্ৰাস কৰিবলৈ সক্ৰিয় পদক্ষেপৰ প্ৰয়োজন আছে কিছু ক্ষেত্ৰত। যদি আপুনি কঁকালৰ তলৰ অংশত অনুভৱ কৰে চিকিৎসকৰ পৰামৰ্শ লওক বুলি কৈছে। চকুৰ ৰোগে কিছু লোকক অশান্তি দিব পাৰে। বৰ্তমান সময়ত মানসিকভাৱে আপোনালোকে সক্ৰিয় হ'ব লাগিব বুলি কৈছে। মানসিকভাৱে বিশেষকৈ ভৱিষ্যতৰ চিন্তাকো অগ্ৰাধিকাৰ ক্ৰমত ৰাখক বুলি কৈছে। পাচনতন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ বিশেষকৈ নিজৰ খোৱা বোৱাৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব। স্বাস্থ্যৰ সম্পদ, গতিকে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব বা গুৰুত্ব দিব লাগিব। আজি যিকোনো সিদ্ধান্ত লওঁতে বিশেষকৈ ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা পৰামৰ্শ ল'লে উপকৃত হ'ব। যুৱক যুৱতীসকলে নিজৰ পঢ়া শুনা বা কেৰিয়াৰৰ ক্ষেত্ৰত ফ'কাছ দিব লাগে বৰ্তমান সময়ত, অৰ্থাৎ গুৰুত্ব দি চলিব লাগে। কেনেকৈ আগবাঢ়ি যাব পাৰি, কি পদ্ধতিৰে আপোনালোকে আগবাঢ়ি গ'লে উপকৃত হ'ব, গতিকে নিজৰ লক্ষ্যৰ প্ৰতি কিন্তু বহুত বেছি কেয়াৰফুল হওক বুলি কৈছে। ভুল লক্ষণৰ পৰা যিমান পাৰে যুৱক যুৱতীসকলে আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বাদামী ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কৰ্কট ৰাশি। আজি এই সময়খিনিত কৈছে যে নতুন কাৰিকৰী সঁজুলি শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে ভাল এটা প্ৰতিফলন দেখিব। আজি বিশেষকৈ অপ্ৰয়োজনীয় আলোচনা চক্ৰত অংশগ্ৰহণ নকৰিব। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হ'ব। উৰা বাতৰিত বিশেষকৈ বিশ্বাস নকৰিব। প্ৰতিযোগী কৌশল বিশ্লেষণ কৰাটো ব্যৱসায়ীসকলৰ বাবে উপযোগী হ'ব। আজি ডিজিটেল মাধ্যমেৰে ঘৰুৱা বাজেট অনুসৰণ কৰাত আপুনি সফল হ'ব। যিকোনো কথাই বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে, অনুগ্ৰহ কৰি আপোনালোকে সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব বুলি কৈছে। আজি কৰ্মৰ ক্ষেত্ৰত নতুন ছফ্টৱেৰ বা প্ৰক্ৰিয়া দ্ৰুতভাৱে শিকিবলৈ প্ৰত্যাহ্বান হ'ব। জ্যেষ্ঠ লোকক প্ৰত্যক্ষ প্ৰশ্ন সুধিবলৈ সাহস থকাটো লাভজনক হ'ব। আজি এই সময়খিনিত কৈছে যে আপোনালোকৰ প্ৰেম জীৱনত আপোনালোকৰ সংগীৰ সৈতে বৌদ্ধিক বিষয়ত বিতৰ্ক ৰোমাঞ্চকৰ হৈ পৰিব। অবিবাহিত মানুহে হয়তো কোনো জ্ঞানী ব্যক্তিক লগ পাব পাৰে। সম্পৰ্কত গোপনীয়তা বজাই ৰখাটো প্ৰয়োজনীয় অনুভৱ কৰিব বুলি কৈছে। ডিঙিৰ বিষ বা আপোনালোকৰ কান্ধৰ বিষৰ কিছু সমস্যা হ'ব পাৰে। বৰ্তমান সময়ত মানসিকভাৱে অতিমাত্ৰা বিশ্লেষণৰ পৰা বিৰত থাকক, ধ্যান কৰক বুলি কৈছে। আজি অস্থিৰতাৰ সময়। পৰিয়ালৰ সদস্যৰ মাজত মত বিৰোধ হ'ব পাৰে, য'ত আপুনি বিশেষকৈ সেইখিনি ক্ষেত্ৰত অলপ খং আপোনালোকৰ নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। আজি অপ্ৰয়োজনীয় মানসিক চাপ অনুভৱ কৰিব পাৰে। আৰ্থিক সিদ্ধান্ত লোৱাৰ সময়ত খৰখেদা এৰক বুলি কৈছে। বিশেষকৈ ব্যৱসায়ীসকলে প্ৰতিযোগিতামূলক হেঁচাত ভুল পদক্ষেপ লোৱাটো উচিত নহয় বৰ্তমান সময়ত, গতিকে অলপ ধ্যান দিব লাগিব। এই সময়খিনিত কিন্তু বিশেষকৈ ব্যৱসায়ীসকলে অলপ সাৱধান হ'ব লাগিব। চৌপাশৰ মানুহৰ সৈতে সমন্বয় স্থাপনৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান আহিব। ঘৰুৱাৰ কামত গৃহিণীসকলে অবাঞ্ছিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আত্মীয়ৰ সমালোচনাই আপোনালোকৰ মনত আঘাত দিব পাৰে। কৰ্মৰ ক্ষেত্ৰত এজন সহকৰ্মীৰ সৈতে সম্পদৰ সন্দৰ্ভত উত্তেজনা পাব পাৰে বুলি কৈছে, বৃদ্ধি পাব পাৰে। নতুন পৰিকল্পনাৰ বাবে আভ্যন্তৰীণ প্ৰতিযোগিতাৰ সৃষ্টিশীল বিশেষকৈ সমাধান বিচাৰি উলিয়াওক বুলি কৈছে। নেতৃত্বৰ দক্ষতা দেখুৱাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰক। আপোনালোকৰ প্ৰেম জীৱনত অগ্ৰাধিকাৰৰ সন্দৰ্ভত আপোনালোকৰ সংগীৰ সৈতে মতানৈক্য হ'ব পাৰে। শান্তিপূৰ্ণভাৱে আপোচত উপনীত হওক। অবিবাহিত লোকসকলে পুৰণি সম্পৰ্কত হতাশাৰ সন্মুখীন হ'ব পাৰে। আজি আপোনালোকৰ আৱেগিক শক্তি ইতিবাচক আত্মকথালৈ বিশেষকৈ আপোনালোকে চেনেল কৰক বুলি কৈছে। ভৰি বিষ হ'ব পাৰে কিছু লোকৰ। দীৰ্ঘ সময়
বিশেষকৈ থিয় হৈ থকাৰ পৰা বিৰত থাকক বুলি কৈছে বেছি সময় একে ঠাইতে থিয় হৈ নাথাকিব আজি মানসিক অশান্তিৰ বাবে অনিন্দাৰ অভিযোগ আহিব পাৰে টোপনি কিছু কম হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখক বুলি কৈছে আজি গেষ্ট্ৰিকৰ সমস্যাৰ পৰা হাত কাঢ়িবলৈ খাদ্য সঠিকভাৱে বিশেষকৈ চুবাই খাব লাগে বা খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে বুলি কৈছে যি ধৰণৰ খাদ্যপাতিয়ে আপোনালোকৰ হেল্থৰ বাবে সমস্যাৰ সৃষ্টি কৰে সেই ধৰণৰ খাদ্যপাতিবোৰ পৰিহাৰ কৰক বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক সিংহ ৰাশি আজি আপুনি পুৰণি সমস্যাৰ পৰা সকাহ পাব পৰিয়ালত দীৰ্ঘদিনীয়া বিবাদৰ সমাধান হ'ব আপোনাৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিলে আপোনালোকৰ আৱেগিক বুজা লঘু হ'ব আজি শিশুসকলে বা ল'ৰা-ছোৱালীসকলে শৈক্ষিক পৰিৱৰ্তনৰ প্ৰতি কৌতূহলী হ'ব তেওঁলোকক উৎসাহিত কৰক আৰ্থিক অৱস্থাত আপোনালোকৰ স্থিতিশীলতা থাকিব কিন্তু হঠাৎ হোৱা খৰচৰ ওপৰত নিয়ন্ত্ৰণ প্ৰয়োজনীয় ব্যৱসায়ীসকলে বিতৰ্কিত অংশীদাৰিত্বৰ পৰা বিশেষকৈ পলাই অহাৰ সুযোগ পাব বুলি কৈছে নতুন ভূমিকা লোৱাৰ সম্ভাৱনা থাকিব আজি ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰখাৰ ক্ষেত্ৰত গৃহিণী সফল হ'ব আজি আত্মীয়ৰ পৰা লাভ কৰাৰ সহায় আৱেগিক সন্তুষ্টি দিব বুলি কৈছে আজি কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা পৰিৱৰ্তনৰ বতাহ বলিব বুলি কৈছে নতুন প্ৰকল্প দল বা কৰ্মশৈলী পৰিৱৰ্তন হ'ব আইনী বা কাৰিকৰী সমস্যাসমূহ বিশেষজ্ঞৰ সহযোগত সমাধান কৰিবৰ বাবে চেষ্টা কৰক আজি দূৰৰ ঠাইত বিশেষকৈ আপোনালোকে কিছুমান ব্যৱসায়ৰ বাবে কিছুমান কামৰ বাবে ভাল অপৰচুনিটি পাব পাৰে পুৰণি লক্ষ্যসমূহ পুনৰ নিৰীক্ষণ কৰি নতুন দিশ নিৰ্ধাৰণ কৰক প্ৰেমৰ সম্পৰ্কত বা বৈবাহিক সম্পৰ্কত দূৰত্ব বা ভুল বুজাবুজি অন্ত পৰিব বুলি কৈছে অংশীদাৰিত্বৰ সম্পৰ্কৰ বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত ভৱিষ্যতৰ পৰিকল্পনা কৰা হ'ব পাৰে অবিবাহিতসকলে ভ্ৰমণৰ জৰিয়তে বা অনলাইন যোগে বিশেষ যোগাযোগ লাভ কৰিব পাৰে পুৰণি সম্পৰ্কৰ লগত জড়িত আৱেগিক জটিলতাৰ সমাধান হ'ব কিছু লোক এই সময়খিনিত মানসিক অৱসাদ বিশেষকৈ দূৰ কৰিবলৈ প্ৰকৃতিৰ সময় কটাক প্ৰাচনতন্ত্ৰক নিয়ন্ত্ৰণ বা জিৰণি দিবলৈ লঘু আহাৰ গ্ৰহণ কৰক বুলি কৈছে আজি ব্যৱহাৰিকতা আৰু স্থিৰতা আনিব ঘৰৰ আৰ্থিক বিশেষকৈ যি পৰিকল্পনা সংগঠিত কৰাৰ ক্ষেত্ৰত পৰিয়ালৰ বয়োজ্যেষ্ঠসকলে পথ প্ৰদৰ্শন কৰিব যাৰ বাবে সকলোৱে আৰ্থিকভাৱে সুৰক্ষিত অনুভৱ কৰিব আপুনি আপোনালোকৰ দায়িত্ববোৰ নতুনকৈ বুজিব পৰিয়ালৰ সহযোগত নতুন সামগ্ৰী মুকলি কৰি ব্যৱসায়ীসকলে উপকৃত হ'ব আজি আত্মীয় সম্পত্তিৰ সৈতে জড়িত পৰামৰ্শ দিব পাৰে সেইবোৰৰ গুৰুত্ব সহকাৰে লওক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত সম্পদৰ দক্ষ ব্যৱস্থাপনাই বিশেষকৈ আপোনালোকৰ নেতা হিচাপে প্ৰতিচ্ছবি প্ৰতিষ্ঠা কৰিব বুলি কৈছে এগৰাকী মহিলাৰ সহকৰ্মী বা গুৰুত্বপূৰ্ণ বিশেষকৈ ব্যক্তিৰ সহায় বিশেষকৈ প্ৰকল্পসমূহত বিশেষকৈ সফলতাৰ নিশ্চিত কৰিব বুলি কৈছে এটা বিশেষকৈ দলত প্ৰশিক্ষণ দিয়াৰ দায়িত্ব দিলে বিশেষকৈ ধৈৰ্য দেখুৱাওক বুলি কৈছে আজি আপোনালোকৰ সংগীৰ সৈতে আপোনালোকৰ ঘৰৰ আৰাম বা সুবিধাৰ বৃদ্ধি পৰিকল্পনা কৰিব প্লেনিং কৰিব আগবাঢ়ি যোৱাৰ বাবে আজি বিবাহিত দম্পতীয়ে পৰিয়ালৰ সহায়ৰ দ্বাৰা নিজৰ সম্পৰ্কত বিশেষকৈ গভীৰতা লাভ কৰিব অবিবাহিত লোকে বিশেষকৈ সুস্থি আৰু পৰিপক্ক ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব পাৰে আজি আঁঠুৰ সামান্য বিষ হ'ব পাৰে চকুৰোগে অশান্তি দিব পাৰে কিছু লোকৰ গধুৰ ওজন বিশেষকৈ বস্তু তোলাৰ বাবে বিশেষকৈ সমস্যা হ'ব পাৰে বিৰত থাকক বুলি কৈছে প্ৰাচনতন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ বিশেষকৈ ঘৰতে ৰন্ধা খাদ্য অগ্ৰাধিকাৰ দিব লাগে মানসিকভাৱে বিশেষকৈ আপোনালোকে ষ্ট্ৰং কৰি ৰাখিবৰ বাবে চেষ্টা কৰক নিজকে বিশেষকৈ কিছু সময় দিয়ক বুলি কৈছে প্ৰকৃতিৰ সংগত কিছু সময় কটাওক সিংহ ৰাশি জাতক জাতিকাসকলে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি পঢ়া শুনাৰ প্ৰতি গুৰুত্ব বজাই ৰাখিব বিশেষকৈ কিছু ভাল খবৰ লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ৰাখি আজি এই সময়খিনিত উজ্জ্বল শক্তি আৰু আত্মবিশ্বাসৰ দিন পৰিয়ালত কিবা এটা ভাল খবৰ বা উদযাপনৰ প্ৰস্তুতি চলিব পাৰে যাতে সকলো সদস্য সুখী হয় শৈক্ষিক বা সাংস্কৃতিক কামৰ লগত জড়িত লোকসকলে সামাজিক স্বীকৃতি লাভ কৰিব পাৰে আজি শিশুসকলে ক্ৰীড়া বা শিল্পত বিশেষকৈ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি সকলোকে আচৰিত কৰি তুলিব অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা বিনিয়োগ কৰাৰ বাবে আপোনালোকৰ ভাল সময় বুলি কৈছে বিনিয়োগ কৰিলে আপোনালোকে সাৱধানে কৰিবও লাগিব ধন লাভ হ'ব আজি নতুন বিশেষকৈ বিজ্ঞাপনৰ জৰিয়তে ব্যৱসায়ীসকলে অধিক আগ্ৰহ লাভ কৰিব আজি আপোনালোকৰ পদৰ প্ৰশংসা উচ্চ পৰ্যায়ত কৰা হ'ব পাৰে গৃহিণীসকলে ঘৰখন সজাই তোলাত বা নিজৰ ঘৰখনৰ বিশেষকৈ কাম কাজত বহুত বেছি ব্যস্ত হৈ থাকিব আত্মীয়ৰ পৰা পোৱা যিকোনো অনন্য উপহাৰে সুখ কঢ়িয়াই আনিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত সৃষ্টিশীল স্বাধীনতা পাব আপোনালোকৰ দলৰ সৈতে এটা প্ৰত্যাহ্বানমূলক লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আপুনি গৌৰৱ অনুভৱ কৰিব বুলি কৈছে আজি ৰাজহুৱা স্থানত আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব প্ৰেম জীৱনত সংগীৰ সৈতে দুঃসাহসিক পৰিকল্পনা কৰাৰ এইটো এটা উপযুক্ত সময় বুলি কৈছে বৈবাহিক দম্পতীয়ে ইজনে সিজনৰ সপোন ভাগ কৰিব বুলি কৈছে সপোনবোৰ বুজি পাব বুলি কৈছে যিয়ে বিশেষকৈ সংযোগটো গভীৰ কৰি তুলিব অবিবাহিত লোকসকলে প্ৰথম দৃষ্টিত আকৰ্ষণ
অনুভৱ কৰিব যেতিয়া তেওঁলোকে কোনো ৰোমাঞ্চকৰ ব্যক্তিক লগ পাব বুলি কৈছে। আজি শাৰীৰিক শক্তি বজাই ৰাখিবলৈ ৰাতিপুৱাৰ বিশেষকৈ আপোনালোকে এক্সাৰচাইজ কৰক, মৰ্ণিং ৱাক কৰক, ৰ'দত খোজ কাঢ়ক বুলি কৈছে। মানসিক সতেজতাৰ বাবে প্ৰিয় সংগীত বা নৃত্যৰ প্ৰতি আপোনালোকে আগ্ৰহ প্ৰকাশ কৰক, ভাল এটা প্ৰতিফলন দেখিব। আজি এই সময়খিনিত পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। আপুনি আপোনালোকৰ শৈশৱৰ বিশেষকৈ কিবা এটা বস্তু এটা পাব পাৰে যিয়ে হৃদয়খন মধুৰতাৰে ভৰাই তুলিব। পাৰিবাৰিক পৰম্পৰাক বিশেষকৈ পুনৰুজ্জীৱিত কৰাৰ প্ৰস্তাৱ দিব। আৰ্থিকভাৱে হঠাৎ পুৰণি ঋণ বা বিনিয়োগৰ পৰা লাভৱান হ'ব পাৰে। আজি ব্যৱসায়ীসকলে পূৰ্বৰ গ্ৰাহকৰ সৈতে সংযোগ স্থাপনৰ সুযোগ পাব পাৰে। আত্মীয়ৰ পৰা পোৱা উপহাৰে পুৰণি সম্পৰ্কবোৰ মজবুত কৰি তুলিব। বিশেষকৈ এই সময়খিনিত চাকৰিত উপযোগী বুলি প্ৰমাণিত হ'ব। পুৰণি সহযোগী এটাৰ বিশেষকৈ ফোন কল বা নতুন পৰিকল্পনাৰ ভিত্তিত হৈ পৰিব। আজি এই সময়খিনিত সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে অতীতৰ পৰা প্ৰেৰণা লাভ কৰিব। দলৰ সৈতে ভাগ বতৰা কৰা স্মৃতিয়ে কৰ্মৰ ক্ষেত্ৰত মানসিক চাপ হ্ৰাস কৰিব। আজি আপোনালোকৰ সংগীৰ সৈতে অতীতৰ মধুৰ পৰিকল্পনা বা পৰিঘটনাবোৰ শ্বেয়াৰ কৰিলে ঘনিষ্ঠতা বৃদ্ধি পাব। সুষম খাদ্য আপোনালোকে গ্ৰহণ কৰক। পুৰণি আঘাত বা এলাৰ্জি পুনৰ দেখা দিব পাৰে কিছু লোকৰ। আজি কিছুমান কথা আপোনালোকৰ ইচ্ছামতে নহ'ব পাৰে। অতীতৰ পৰিঘটনাক লৈ উদ্বেগ বাঢ়িব পাৰে। কোনো কথাত পৰিয়ালত মতানৈক্য হ'ব পাৰে। আজি ঘৰতে বয়োজ্যেষ্ঠসকলৰ পৰা বিশেষকৈ সমৰ্থন পাই থাকিব। শিশুৰ সৈতে জড়িত উদ্বেগ সমাধান হ'ব পাৰে। আজি আৰ্থিক বিষয়ত সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। ব্যৱসায়ৰ ক্ষেত্ৰত অলপ লেহেমীয়া অগ্ৰগতি হ'ব। অপ্ৰয়োজনীয় খৰচে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। পুৰণি আত্মীয় এজনক লগ পালে বিশেষকৈ মধুৰতা আহিব। ধৈৰ্য আৰু সংযম বজাই ৰাখক। একেবাৰে বিশেষকৈ সেইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। যিকোনো পুৰণি সমস্যাই আপোনালোকক অশান্তি দিব পাৰে। কৰ্মৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে। পুৰণি প্ৰকল্পসমূহ পুনৰ চোৱাৰ প্ৰয়োজন আছে। আজি সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰখাটো প্ৰয়োজনীয় বুলি কৈছে। সাক্ষাৎকাৰ আদিৰ বাবে প্ৰস্তুতি চলোৱা লোকসকলে হতাশাৰ সন্মুখীন হ'ব পাৰে, কিন্তু সাহস একেবাৰে হেৰুৱাব নালাগে বুলি কৈছে। কাৰিকৰী আৰু চিকিৎসাৰ ক্ষেত্ৰত বিশেষকৈ জড়িত লোকসকলে অলপ সাৱধান হ'ব লাগে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি কিন্তু সতৰ্ক হ'ব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। তুলা ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আজি পুৰণি কিছুমান সমস্যাই অশান্তি দিব পাৰে। পুৰণি ভুলৰ পুনৰাবৃত্তি নকৰিব। অবিবাহিত মানুহে হয়তো কিছু লাভৰ প্ৰস্তাৱ পাব পাৰে। আজি বৈবাহিক জীৱনত যোগাযোগৰ প্ৰভাৱ হ'ব। প্ৰেমৰ সংগীৰ প্ৰতি থকা ক্ষোভ বা খং ৰাগবোৰ দূৰ কৰিবলৈ চেষ্টা কৰক। কিছুমান মানুহৰ বাবে বিশেষকৈ আপোনালোকৰ প্ৰেম জীৱনত অশান্তিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সম্পৰ্কটোৰ বিশেষকৈ ওপৰত আস্থা থকাটো গুৰুত্বপূৰ্ণ। বেছিকৈ টেঙা খাদ্য পৰিহাৰ কৰক। আজি হৃদৰোগীয়ে বিশেষকৈ নিজৰ দৈনন্দিন কাম কাজ উন্নত কৰিব লাগিব। আজি মানসিক ক্লান্তিৰ পৰা উপশম পাবলৈ ধ্যান কৰক। নিয়মীয়া ব্যায়ামে স্বাস্থ্যৰ উন্নতি সাধন কৰিব। নিজকে ইতিবাচক কৰি ৰাখক বুলি কৈছে। বহুদিনৰ পৰা চিন্তা কৰি থকা কিছুমান সমস্যাৰ অন্ত পৰিব। পৰিয়ালৰ সৈতে হোৱা কথা বতৰাত স্পষ্টতা বজাই ৰাখক। কিছুমান পুৰণি বিষয় আলোচনা হ'ব পাৰে। ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে। আৰ্থিক বিষয়ত কিছু বিভ্ৰান্তি হ'ব পাৰে। আজি ব্যৱসায়ীসকলে বহুতো নতুন প্ৰকল্পৰ বিশেষকৈ আপোনালোকে বা কাম হাতত ল'ব পাৰে। সঠিক বাছনি কৰিব পাৰে। কিছুমান কথাত আপুনি বিভ্ৰান্তি অনুভৱ কৰিব পাৰে, কনফিউজন লাগিব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শন সেই অনুসাৰে পাই থাকিব। কোনো আত্মীয়ৰ পৰা ভাল খবৰ পাব পাৰে। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰি ৰাখক। কৰ্মৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ সময়ত বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। বহু সুযোগৰ সৃষ্টি হ'ব, কিন্তু সঠিক বাছনি কৰাটো প্ৰত্যাহ্বানজনক হ'ব পাৰে। ব্যৱসায়ত নতুন পৰিকল্পনা ৰূপায়ণ কৰাৰ আগতে ভালদৰে তদন্ত কৰক। আজি চৰকাৰী কৰ্মচাৰীয়ে অতিৰিক্ত কামৰ বোজা পাব পাৰে। জ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক হ'ব। আজি আপোনালোকৰ প্ৰেম জীৱনত বিশেষকৈ আশাৰ বেছি আপোনালোকে নকৰিব। কিছু তৰ্ক পেচাল হ'ব পাৰে। মনৰ কথা মুকলিকৈ কওক বুলি কৈছে। যিয়ে নকওক স্পষ্টভাৱে কওক। সংগীৰ লগত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক এৰক। বিবাহিত লোকে নিজৰ সম্পৰ্কত স্থিৰতা আনিব লাগিব। আৱেগে কঢ়িয়াই লৈ ফুৰি ভুল সিদ্ধান্ত ল'ব নালাগে। সম্পৰ্কত ৰোমাঞ্চ বা বিশ্বাস বজাই ৰখাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। গাঁঠিৰ বিষয়ৰ বাবে কিছু লোকে অশান্তি পাব পাৰে। দৈনন্দিন জীৱনত যোগাসন আৰু ধ্যান ধাৰণা অন্তৰ্ভুক্ত কৰক বুলি কৈছে। বিশেষকৈ ডায়েবেটিছ ৰোগীয়ে অলপ সাৱধান হ'ব লাগে। নিয়মীয়াকৈ পৰীক্ষা কৰিব লাগে। মানসিক শান্তিৰ বাবে নিজকে প্ৰকৃতিৰ ওচৰত ৰাখক বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ ধৈৰ্য আৰু জ্ঞানেৰে কাম কৰাৰ দিন বুলি কৈছে। পাৰিবাৰিক বিষয়ত ভাৰসাম্য ৰক্ষা কৰক। আৰ্থিক বিষয়ত সাৱধান হওক। খৰচ বাঢ়িব পাৰে। আজি ব্যৱসায়ীসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। দিনটো শেষত কিবা এটা অবাঞ্ছিত দায়িত্বত আপুনি অশান্তি পাব পাৰে। আজি পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা সহায় লাভ কৰিব বুলি কৈছে। আজি এই সময়খিনিত কিন্তু পুৰণি বন্ধুক লগ পাব পাৰে। অপ্ৰয়োজনীয় মানসিক চাপৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ চেষ্টা কৰক। আত্মবিশ্বাসী হৈ থাকক। অতি সোনকালে পৰিস্থিতি উন্নত হ'ব। কৰ্মৰ ক্ষেত্ৰত অতিৰিক্ত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। একাংশ লোকে পদোন্নতিৰ ক্ষেত্ৰত পলমৰ সন্মুখীন হ'ব পাৰে। বিপণন আৰু বিক্ৰীৰ লগত জড়িত লোকসকলে অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। চৰকাৰী চাকৰিৰ
বাবে প্ৰস্তুতি চলাই থকা লোকসকলে অধিক কষ্ট কৰিব লাগিব কামৰ বোজা আজি বাঢ়িব পাৰে নিজকে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখক সংগীৰ পৰা বহুত আশা থাকিলে সমস্যাৰ সৃষ্টি হ'ব পাৰে বৈবাহিক জীৱনত কিবা এটাক লৈ উত্তেজনা হ'ব পাৰে প্ৰেমিক প্ৰেমিকাসকলে ইজনে সিজনৰ প্ৰতি অধিক বুজাবুজি দেখুৱাব লাগে অবিবাহিত মানুহে বিশেষকৈ নতুন সম্পৰ্ক আৰম্ভ কৰাৰ বাবে চিন্তা কৰা উচিত নিজৰ অনুভৱ প্ৰকাশ কৰিবলৈ উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰিব লাগিব কিছু ক্ষেত্ৰত আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে মূৰৰ বিষ আৰু দুৰ্বলতাৰ সমস্যা হ'ব পাৰে মানসিক শান্তিৰ বাবে ধ্যান আৰু যোগাসন কৰক টোপনিৰ অভাৱত আপুনি খিংখিঙা অনুভৱ কৰিব পাৰে বেছি মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে ই আপোনালোকৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে তুলা ৰাশি জাতক জাতিকাসকলে অলপ ধ্যান দিব লাগিব শুভ ৰং হ'ব সোণালী ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজি নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব আজি পৰিয়ালত মৰম আৰু সহযোগিতা থাকিব ঘৰৰ কামত ব্যস্ত থাকিব কিন্তু সুখ অনুভৱ কৰিব ব্যৱসায়ীসকলে নতুন সুযোগ পাব পাৰে পৰিকল্পনা ৰূপায়ণ কৰিব পাৰে বিত্তীয় বিষয়ত লাভৰ আশা কৰা হৈছে কিন্তু খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক বৃদ্ধ সকলৰ স্বাস্থ্যৰ যত্ন লওক ল'ৰা ছোৱালীৰ সফলতাৰ বাবে ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব ঘনিষ্ঠ কাৰোবাক লগ পোৱাৰ সম্ভাৱনা আছে আজি ভ্ৰমণৰ সুযোগ থাকিব পাৰে যিটো লাভজনক হ'ব নিয়োজিত লোকে নতুন প্ৰজেক্টত কাম কৰাৰ সুযোগ পাব বুলি কৈছে কিন্তু কঠোৰ পৰিশ্ৰমৰ ফল পাব আজি চৰকাৰী খণ্ডত কাম কৰা লোকসকলে হয়তো কিছু ভাল খবৰ লাভ কৰিব পাৰে সম্পৰ্কত নতুনত্ব আনিব লাগিব সংগীৰ সৈতে অধিক সময় কটাওক যোগাযোগ বৃদ্ধি কৰক যিসকলৰ বিবাহৰ বয়স হৈছে তেওঁলোকৰ বাবে ভাল প্ৰস্তাৱ আহিব পাৰে বৈবাহিক জীৱনত পাৰস্পৰিক সমন্বয় অধিক শক্তিশালী হৈ উঠিব প্ৰেমিক প্ৰেমিকাসকলে দিনটো সুন্দৰভাৱে পাৰ কৰিব ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে আজি দিনটোৰ প্ৰথম ভাগত পেটৰ লগত জড়িত সমস্যা থাকিব পাৰে খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক মানসিক চাপৰ পৰা হাত সাৰিবলৈ ধ্যান আৰু প্ৰাণায়াম কৰক বুলি কৈছে টোপনিৰ অভাৱত অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে আজি আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধিৰ দিন হ'ব পৰিয়ালত মত বিৰোধ হ'ব পাৰে ধৈৰ্য ধৰিব সন্তানৰ অগ্ৰগতিৰ বাবে আপুনি সুখী হ'ব আজি নিজৰ ঘৰখনত কিবা এটা ডাঙৰ সিদ্ধান্তক লৈ আলোচনা হ'ব পাৰে ব্যৱসায়িক শ্ৰেণীয়ে নতুন কৌশল গ্ৰহণ কৰাটো প্ৰয়োজন আছে আজি ধনৰ বিষয়ত সাৱধান হওক আজি অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক আত্মীয়ৰ লগত যোগাযোগ বাঢ়িব অবাঞ্ছিত যাত্ৰাৰ পৰিহাৰ কৰক পুৰণি সমস্যাৰ সমাধান হোৱাৰ লক্ষণ দেখা গৈছে আজি ঘৰৰ পৰিৱেশ স্বাভাৱিক হ'ব মন শান্ত হৈ থাকিব বুলি কৈছে নতুন দায়িত্ব পাব পাৰে কৰ্মক্ষেত্ৰত যিবোৰ বুদ্ধিমান ৰূপে পালন কৰিব লাগিব উকিল আৰু গৱেষণাৰ সৈতে জড়িত লোকসকলৰ বাবে আজি এই দিনটো উপকাৰী হ'ব চাকৰিত পদোন্নতিৰ লক্ষণ দেখা গৈছে চেষ্টা কৰি যাওক সংবাদ মাধ্যম আৰু লেখাৰ ক্ষেত্ৰৰ লোকে বিশেষকৈ নতুন পৰিকল্পনাৰে কাম কৰিব আজি প্ৰেমৰ সংগীৰ লগত বিশেষকৈ সঁচা কথা পাতিব ইজনে সিজনৰ আৱেগক বুজি পাব বিবাহ সম্পৰ্কে পৰিয়ালৰ সন্মতি থাকিব পাৰে আজি দম্পতীয়ে অৰ্থাৎ বৈবাহিক জীৱনত বিশেষকৈ বিবাহিত লোকসকলে ইজনে সিজনৰ প্ৰতি ভক্তি অনুভৱ কৰিব আৱেগবোৰ বুজি পাব বুলি কৈছে অবিবাহিতসকলে দিনটোৰ শেষৰ দিনত বিশেষ কাৰোবাক লগ পোৱাৰ সম্ভৱ আজি যিমান পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰিব লাগে বুলি কৈছে পৰিহাৰ কৰিব লাগে নহ'লে সম্পৰ্কবোৰ বেয়া হ'ব পাৰে আজি বুদ্ধিমানৰ দৰে এটা সিদ্ধান্ত লওক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক চাপ বেছি ল'ব নালাগে ধ্যান কৰক বুলি কৈছে আজি এই সময়খিনি ৰক্তচাপৰ লগত জড়িত সমস্যা থাকিব পাৰে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক বতৰ পৰিৱৰ্তনৰ বাবে কিছু লোকৰ এলাৰ্জি বা চৰ্দি হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব বৃশ্চিক ৰাশি জাতক জাতিকাসকলে শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব ধনু ৰাশি আজি দিনটো আপোনালোকক আৱেগিকভাৱে সবল কৰি তুলিব পৰিয়ালত মৰম থাকিব আপোনালোকৰ সন্তানৰ সাফল্যত আপুনি সুখী হ'ব আজি ঘৰৰ কামত ব্যস্ততা বাঢ়িব আৰ্থিক বিষয়ত লাভৰ সম্ভাৱনা আছে আজি নতুন চুক্তি লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে অপ্ৰয়োজনীয় চিন্তাৰ পৰা আঁতৰি থাকক সামাজিক মহল সম্প্ৰসাৰিত হ'ব পাৰে আজি আত্মীয়ৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব নতুন সুযোগ পাব পাৰে কিছুমান পুৰণি স্মৃতিৰ আজি সতেজ হৈ পৰিব পাৰে মনটো বহুত বেছি ভাল লাগি থাকিব আজি আপুনি সৃষ্টিশীল কামত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে বিত্তীয় বা হিচাপ নিকাচৰ সৈতে জড়িত লোকসকলৰ বাবে এই দিনটো উপকাৰী হ'ব বুলি কৈছে নিয়োজিত লোকক বিশেষকৈ নতুন দায়িত্ব দিয়া হ'ব পাৰে শিল্প সংগীত আৰু সৃষ্টিশীল ক্ষেত্ৰত কাম কৰা লোকসকলে হয়তো নতুন প্ৰকল্পত বিশেষকৈ কাম কৰাৰ সুযোগ পাব ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফলাফল লাভ কৰিব পাৰে যেনে ধৰণৰ বিশেষকৈ কষ্ট কৰিব তেনে ধৰণৰ ফলহে পাব বুলি কৈছে প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব আজি আপোনালোকৰ জীৱন সংগীৰ সৈতে ভাল বিশেষকৈ মুহূৰ্ত কটাবলৈ সুযোগ পাব নিজৰ অনুভৱবোৰ মুকলিকৈ প্ৰকাশ পাব সম্পৰ্কবোৰত মধুৰতা থাকিব অবিবাহিত মানুহে নতুন প্ৰেম বিচাৰি পাব পাৰে আপুনি হয়তো আজি আপোনালোকৰ প্ৰেমিকৰ সৈতে ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব পাৰে আপুনি হয়তো এটা ৰোমান্টিক সাৰপ্ৰাইজ পাব পাৰে যি আপোনালোকৰ মনটো সুখী কৰি তুলিব দিনটোৰ প্ৰথম ভাগত আৱেগিক উঠানমা পৰিহাৰ কৰক বিশেষকৈ এই সময়খিনিত কৈছে যে পুৰণি ৰোগৰ উৎপত্তি হ'ব পাৰে
গতিকে ধ্যান ৰাখক যোগ আৰু ধ্যানে মানসিক শান্তি দিব পেটৰ লগত জড়িত সমস্যাবোৰ হ'ব পাৰে গতিকে মছলাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে আজি সুখেৰে ভৰা দিন হ'ব বিশেষকৈ পৰিয়ালত আনন্দৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব কিছু লোকৰ বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে ভাল সময় কটাব কোনো শুভ অনুষ্ঠান ঘৰতে হ'ব পাৰে ব্যৱসায়ত নতুন সুযোগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো শক্তিশালী হৈ থাকিব পুৰণি বিনিয়োগৰ পৰা লাভৱান হ'ব পাৰে আপোনালোকৰ সন্তানৰ সাফল্যক লৈ আপুনি কিছু ক্ষেত্ৰত গৌৰৱ অনুভৱ কৰিব কিছুমান ক্ষেত্ৰত বিশেষকৈ সাকসেছ নহলে ভাল কামত বিশেষকৈ হতাশ হ'ব নালাগে আজি ঘৰুৱাৰ কামত ব্যস্ত বহুত বেছি হৈ থাকিব সমাজত সন্মান বাঢ়িব সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহ বাঢ়িব কিবা এটা পুৰণি ইচ্ছা পূৰণ হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা আপুনি প্ৰশংসা পাব নতুন পৰিকল্পনাৰে কাম কৰা হ'ব পাৰে বুলি কৈছে সাক্ষাৎকাৰ দিয়াসকলে হয়তো সফলতা লাভ কৰিব পাৰে দলীয় কামে আজি ভাল ফলাফল দিব পাৰে লেখা শিক্ষাৰ ক্ষেত্ৰত থকা লোকসকলৰ বাবে আজি দিনটো সৃষ্টিশীল হ'ব নতুন প্ৰযুক্তি শিকাৰ সুযোগ পাব আজি এই সময়খিনি বৈবাহিক জীৱনত দিনটো শেষত সম্প্ৰীতি থাকিব সংগীৰ সৈতে ৰোমান্টিক সময় কটাব প্ৰেমিকৰ পৰা আপুনি হয়তো কিবা এটা চমকপ্ৰদ উপহাৰ পাব পাৰে অবিবাহিত লোকে নতুন সংগী বিচাৰি পাব পাৰে সম্পৰ্কত নতুন শক্তি আহিব পুৰণি খুববোৰ নোহোৱা হ'ব বুলি কৈছে আজি আপোনালোকৰ সংগীৰ লগত আপোনালোকৰ অনুভৱবোৰ শ্বেয়াৰ কৰক সম্পৰ্ক গভীৰ হ'ব যাৰ বাবে আত্মবিশ্বাস বৃদ্ধি পাব মানসিক চাপৰ পৰা হাত সাৰিবলৈ যোগাসন কৰক পৰ্যাপ্ত পৰিমাণে টোপনি লওক লগতে মানসিকভাৱে ক্লান্তি অনুভৱ কৰিব পাৰে পেটৰ সমস্যাৰ পৰা হাত সাৰিবলৈ লঘুৰ খাদ্য খাব লাগে গোটেই দিনটো সতেজ অনুভৱ কৰি ৰাখিবলৈ বিশেষকৈ আপোনালোকে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক ফ্ৰী মাইণ্ডত কামখিনি কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ৰাখি আজি দিনটো হ'ব উৎসাহ আৰু শক্তিৰে ভৰা নতুন আঁচনিত কাম কৰা হ'ব পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ সাফল্যত আপুনি গৌৰৱ অনুভৱ কৰিব পাৰে ঘৰুৱা কামত সক্ৰিয় ভূমিকা পালন কৰিব আত্মীয়ৰ পৰা সমৰ্থন পোৱাৰ সম্ভাৱনা আছে আজি বিনিয়োগৰ পৰা লাভৱান হ'ব পাৰে ব্যৱসায়ীসকলে নতুন গ্ৰাহক বিচাৰি পাব পাৰে বুলি কৈছে অভাৱনীয় লাভৰ লক্ষণ দেখা গৈছে কৰ্মৰ ক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে ভ্ৰমণৰ সম্ভাৱনা আছে আজি আত্মবিশ্বাস বিশেষকৈ মনত থাকিব গোটেই দিনটো আপুনি সক্ৰিয় আৰু ইতিবাচক অনুভৱ কৰিব আজি দ্ৰুত সিদ্ধান্ত লাভজনক বুলি প্ৰমাণিত হ'ব নতুন চাকৰি সুযোগ পাব পাৰে কিছু লোকে সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে লাভ কৰিব পাৰে বিশেষ সুবিধা পদোন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত প্ৰভাৱশালী লোকক লগ পাব পাৰে নতুন নতুন প্ৰজেক্টত সফলতা লাভ কৰিব পাৰে আপুনি আপোনালোকৰ নেতৃত্বৰ দক্ষতাৰ প্ৰদৰ্শন কৰাৰ সুযোগ পাব প্ৰেম জীৱনত নতুন আৰম্ভণিৰ লক্ষণ দেখা গৈছে কিছু লোকৰ সম্পৰ্কত ঘনিষ্ঠতাৰ বৃদ্ধি পাব আজি আপোনালোকৰ জীৱন সংগীৰ লগত মতানৈক্যৰ অন্ত পৰিব কিছু প্ৰেমিকৰ লগত কিছু স্মৰণীয় মুহূৰ্ত কটাবলৈ সুযোগ পাব কিছু লোকে অবিবাহিত লোকে হয়তো কিছু আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত ভাল এটা খবৰ পাব পাৰে বুলি কৈছে আজি এই সময়খিনিত কৈছে যে আপোনালোকৰ সংগীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে মানসিক শান্তি লাভ কৰিব গোটেই দিনটো আপুনি শক্তিশালী হৈ থাকিব ব্যায়াম আৰু ধ্যান কৰিলে দিনটো আৰম্ভণি সমস্যাৰ পৰা মানসিক শান্তি থাকিব শৰীৰত পানীৰ অভাৱ হ'লে বিশেষকৈ সমস্যা হ'ব পাৰে হজম শক্তিৰ লগত জড়িত সমস্যা হ'ব পাৰে লঘু খাদ্য খোৱা উচিত বুলি কৈছে আজি কঢ়িয়াই আনিব দ্ৰুতগতিত পৰিৱৰ্তিত পৰিস্থিতি পৰিয়ালত কিছু ভাল খবৰ আহিব পাৰে সফলতাত মন সুখী হ'ব কিছু লোকৰ ঘৰুৱাৰ বিষয়ত সক্ৰিয় হৈ থাকিব অবাঞ্ছিত বাধাবোৰ দূৰ হ'ব পাৰে ব্যৱসায়ত নতুন চুক্তি চূড়ান্ত হ'ব পাৰে বিনিয়োগৰ পৰা লাভৱান হ'ব পাৰে বা লাভৰ সম্ভাৱনা আছে কিছুমান মানুহে নতুন সুযোগ পাব পাৰে আজি ভ্ৰমণৰ সম্ভাৱনা আছে পুৰণি মতানৈক্য অন্ত পৰিব আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে উপযুক্ত ফলাফল পাব পাৰে গোটেই দিনটো শক্তি আৰু আত্মবিশ্বাস থাকিব কৰ্মৰ ক্ষেত্ৰত দ্ৰুত পৰিৱৰ্তন হ'ব পদোন্নতিৰ সম্ভাৱনা ভাল হ'ব বহিৰাজ্যত কিবা এটা চাকৰি বা কামৰ বিশেষকৈ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে অসম্পূৰ্ণ প্ৰকল্প সম্পূৰ্ণ হ'ব পাৰে কামৰ বোজা বেছি হ'ব কিন্তু ফলাফল ভাল হ'ব চৰকাৰী চাকৰি থকা মানুহে বিশেষ কিবা এটা বিশেষকৈ কাম সমাধান কৰিবলৈ সক্ষম হ'ব নতুন যোগাযোগ লাভজনক বুলি প্ৰমাণিত হ'ব প্ৰেমিকৰ লগত ৰোমান্টিক সময় কটাব যোগ্য লোকে ভাল প্ৰস্তাৱ পাব পাৰে আজি জীৱন সংগীৰ সৈতে সমন্বয় উন্নত হ'ব বুলি কৈছে আজি এই সময়খিনি ভুল বুজাবুজি বাঢ়িবলৈ নিদিব আপোনালোকৰ শৰীৰটো গোটেই দিনটো শক্তিশালী হৈ থাকিব চকু জ্বলা পোৰাৰ অনুভৱ কৰিব পাৰে কিছু লোকে ভাগৰ বাঢ়িব ব্যায়াম আৰু যোগাসনৰ কৰিলে সকাহ পাব খোৱা বোৱাত মধ্যমীয়া হ'ব লাগে আপুনি মানসিকভাৱে লঘু অনুভৱ কৰিব বেছিকৈ দৌৰি ফুৰাৰ পৰা বিৰত থাকক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভৰাখি আজি গোটেই দিনটো কঢ়িয়াই আনিব পাৰিবাৰিক মৰম আৰু স্থিৰতা বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ পাব পৰিয়ালত কিছু শুভ কামৰ পৰিকল্পনা হ'ব পাৰে আৰ্থিক শক্তি পাব শিশুৰ বিশেষকৈ পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি হ'ব আলহী ঘৰত উপস্থিত হ'ব পাৰে ব্যৱসায়ত লাভৰ সুযোগ থাকিব বুলি কৈছে আজি বিনিয়োগৰ পৰা লাভ হ'ব বা ভাল উপাৰ্জন হ'ব পাৰে আপুনি স্থিৰতা পাব পুৰণি সমস্যাবোৰ সমাধান কৰিব পাৰিব সামাজিক মহল সম্প্ৰসাৰিত হ'ব সম্পত্তিৰ সৈতে জড়িত বিবাদ সমাধান হ'ব পাৰে দিনটো সুখকৰ হ'ব চাকৰিত পদোন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে আপুনি জ্যেষ্ঠ বিষয়ৰ পৰা সমৰ্থন পাব বিত্তীয় খণ্ডৰ লোকসকলে লাভৱান হ'ব পাৰে
আজি মেনেজমেণ্ট আৰু একাউণ্টিঙৰ বিশেষকৈ লগত জড়িত লোকসকলে সফলতা লাভ কৰিব পাৰে। আজি দলীয় কামে ভাল ফলাফল দিব। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে সমন্বয় থাকিব বুলি কৈছে। আজি আপোনালোকৰ জীৱনসংগীৰ লগত মধুৰ সম্পৰ্ক বাঢ়িব। প্ৰেমিকৰ পৰা কিবা এটা উপহাৰ পোৱাৰ সম্ভাৱনা আছে। কিছু লোকে বৈবাহিক জীৱনত দিনটো বিশেষ হ'ব। এজন পুৰণি প্ৰেমিকে বিশেষকৈ আপোনালোকক অলপ অশান্তি দিব পাৰে। কিছু লোকক সম্পৰ্কবোৰ অধিক শক্তিশালী হৈ থাকিব। বিবাহৰ কথাবোৰ আগবাঢ়িব পাৰে। কিছু লোকৰ আজি এই সময়খিনিত সম্পৰ্কত আৱেগিক গভীৰতাৰ অনুভৱ কৰিব বুলি কৈছে। মানসিক চাপ বিশেষকৈ দূৰ কৰিবলৈ ধ্যান আৰু যোগাসন কৰক বুলি কৈছে। দৈনন্দিন জীৱনত ব্যায়ামৰ অন্তৰ্ভুক্ত কৰক। বেছিকৈ ভজা মছলাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক। টোপনিৰ অভাৱত কিছু লোকৰ মূৰৰ বিষ হ'ব পাৰে। গোটেই দিনটো শক্তি বজাই ৰাখিবলৈ তৰল পদাৰ্থ খাব লাগে বুলি কৈছে। আজি ইতিবাচক পৰিৱৰ্তন আৰু সুখেৰে ভৰা দিন হ'ব। পাৰিবাৰিক সম্পৰ্কত মৰম আৰু সহযোগিতাৰ অনুভূতি বাঢ়িব। আপুনি বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ পাব আৰু তেওঁলোকৰ পৰা বিশেষকৈ যেতিয়া পথ প্ৰদৰ্শন পাই থাকিব সেইখিনি বহুত বেছি সহায় কৰিব। ল'ৰা ছোৱালীৰ সৈতে সময় কটোৱাটো আনন্দদায়ক হ'ব। আজি ব্যৱসায়ত নতুন সুযোগৰ সৃষ্টি হ'ব পাৰে। আপোনালোকৰ কষ্টৰ ফল পোৱাৰ সম্ভাৱনা আছে। অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব। আজি পৰিয়ালৰ লোকৰ মাজত সম্প্ৰীতি আৰু শান্তি থাকিব। সম্পৰ্কত আৱেগিক বন্ধন অধিক শক্তিশালী হৈ উঠিব। শিশুৰ লগত জড়িত বিষয়ত আপুনি হয়তো সুখ পাব পাৰে। আজি কেৰিয়াৰত অগ্ৰগতি বিশেষকৈ ভাল লক্ষণ দেখা যায়। সফলতা পাবলৈ হ'লে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনি নিজৰ কামত মনোনিৱেশ কৰিব লাগিব। ব্যৱসায়ত নতুন পৰিকল্পনাৰ কথা বিবেচনা কৰা হ'ব পাৰে। চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে। বিজ্ঞাপনৰ লগত জড়িত লোকসকলে সফলতা লাভ কৰিব পাৰে। বৈবাহিক জীৱনৰ সুখ আৰু বুজাবুজি বাঢ়িব। সম্পৰ্কত যদি কিবা এটা দূৰত্ব আহিছিল বা ভুল বুজাবুজি হয় তেন্তে সেইখিনি অন্তৰ পেলাবৰ বাবে চেষ্টা কৰক। অৰ্থাৎ ভুল বুজাবুজিখিনি কেনেকৈ ঠিক কৰিব সেইখিনি ক্ষেত্ৰত কাম কৰক। নতুন সম্পৰ্কত আশা আৰু সম্ভাৱনা আছে। অবিবাহিত লোকে উপযুক্ত সংগী বিচাৰি পোৱাৰ ইংগিত পোৱা গৈছে। আজি আপোনালোকৰ সংগীৰ সৈতে আৱেগিক সংযোগ বৃদ্ধি পাব। পুৰণি নেতিবাচক কথাবোৰ এৰি দিয়াৰ সময় আহি পৰিছে। নহ'লে আপোনালোকৰ সম্পৰ্কত কিবা এটা সমস্যা হ'ব পাৰে। লঘু ব্যায়াম আপোনালোকৰ বাবে উপকাৰী হ'ব। আপোনাৰ মানসিক অৱস্থা সুষম কৰি ৰাখিবলৈ প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰক। মানসিকভাৱে নিজকে প্ৰস্তুত কৰি ৰাখক, ষ্ট্ৰং কৰি ৰাখক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কুম্ভ ৰাশি জাতক জাতিকাসকলে অলপ ধ্যান দিব লাগিব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ আজি চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বহুত সহায় কৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মীন ৰাশি আজি গোটেই দিনটো অভাৱনীয় বিশেষকৈ ঘটনাৰে ভৰা হ'ব। পৰিয়ালত কিছু মতানৈক্য হ'ব পাৰে কিন্তু সোনকালে সমাধান হ'ব। পুৰণি বিবাদ এটা সমাধান কৰিলে মনলৈ শান্তি আহিব। আৰ্থিক বিষয়ত চিন্তা থাকিব পাৰে কিন্তু ইয়াক লৈ আপুনি আতংকিত হোৱাৰ প্ৰয়োজন নাই। আজি হঠাতে সুযোগ পাব পাৰে। এই সময় ব্যৱসায়ীসকলৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব কিন্তু ভৱিষ্যতে উন্নত ফলাফল আহিব। আজি ঘৰৰ পৰিৱেশটো অলপ অস্বস্তি হ'ব পাৰে কিন্তু সম্পৰ্কবোৰ পুনৰ শক্তিশালী হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত হঠাৎ পৰিৱৰ্তন হ'ব পাৰে। কিবা এটা পৰিকল্পনাত বাধা আহিব পাৰে। আজি সহকৰ্মীসকলৰ সৈতে ভাৰসাম্য ৰক্ষা কৰক। পদোন্নতি বা চাকৰি সলনি হোৱাৰ লক্ষণ। প্ৰজেক্টবোৰ ক্ষীপ্ৰতাৰে কৰিব লাগিব। পুৰণি বন্ধুৰ লগত যোগাযোগ হ'ব পাৰে। যদি কিবা এটা সমস্যা হয় তেন্তে পাৰস্পৰিক বিশেষকৈ বা বুজাবুজিৰে বা আলোচনাৰ জৰিয়তে বিশেষকৈ সেইখিনি সমাধান কৰিব পাৰিব। নতুন সম্পৰ্কত আশংকা থাকিব পাৰে কিন্তু এই সময়খিনিত শিক্ষণ অভিজ্ঞতাৰ সময়, এডুকেশ্যনৰ সময়। আপোনালোকৰ সংগীৰ সৈতে অধিক সময় কটাওক। সম্পৰ্কৰ পৰিৱৰ্তনৰ সম্ভৱ। কিবা এটা ভুল বুজাবুজি হ'ব পাৰে। কিছু ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত উঠা নমা হ'ব পাৰে। হৃদৰোগ বা মনৰ মানসিক চাপৰ পৰা সকাহ পাবলৈ মানসিক শান্তিৰ প্ৰয়োজন। লঘু ব্যায়াম আৰু ধ্যান আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। অত্যধিক টান আৰু অনিয়মিত ৰুটিন পৰিহাৰ কৰক বুলি কৈছে। দিনটো আৰম্ভণি সমস্যাৰ পৰা সেইখিনি ক্ষেত্ৰত কিন্তু সতৰ্ক হ'ব লাগিব, ধ্যান দিব লাগিব বুলি কৈছে। আজি সিদ্ধান্ত লোৱাত বিশেষকৈ সহজতা থাকিব। পৰিয়ালৰ কোনোবা এটা বিষয়ত আলোচনা হ'ব পাৰে। আজি ঘৰৰ মুৰব্বীৰ পৰামৰ্শ গুৰুত্বপূৰ্ণ হ'ব কিন্তু চিন্তা থাকিব। আৰ্থিক অৱস্থা সুস্থিৰ হৈ থাকিব বুলি কৈছে কিন্তু খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। মীন ৰাশি জাতক জাতিকাসকলে ব্যৱসায়ত নতুন চুক্তি পোৱাৰ সম্ভাৱনা আছে। আত্মীয়ৰ সৈতে পুৰণি বিবাদ এটাৰ বিশেষকৈ সমাধান হ'ব পাৰে। আজি ঘৰৰ পৰিৱেশ স্বাভাৱিক হ'ব। অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকক। দিনটোৰ শেষত আপুনি নিজকে আত্মবিশ্বাসী অনুভৱ কৰিব। আজি কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব। নেতৃত্ব দেখুৱাবলৈ সুযোগ পাব। আপুনি হয়তো এটা গুৰুত্বপূৰ্ণ এছাইনমেণ্ট পাব পাৰে। নতুন চুক্তিত স্বাক্ষৰ কৰাৰ আগতে নথিপত্ৰ ভালদৰে পঢ়ক বুলি কৈছে। আজি এই সময়খিনিত কিন্তু বৈবাহিক দম্পতীয়ে বা বিবাহিত লোকসকলে ইজনে সিজনক সময় দিয়াৰ প্ৰয়োজন আছে। আৱেগিকভাৱে সুস্থিৰ হৈ থকাটো প্ৰয়োজন আছে। সম্পৰ্কত পৰিপক্কতা আনিব লাগিব বুলি কৈছে বা পৰিপক্কতা দেখুৱালে বিশেষকৈ বন্ধন শক্তিশালী হ'ব। মানসিক চাপ বাঢ়িব পাৰে। কিছু লোকৰ অনিন্দাৰ সমস্যা হ'ব পাৰে। চকুত জ্বলা পোৰাৰ বা মূৰৰ বিষৰ দৰে অভিযোগ আহিব পাৰে। আজি এই সময়খিনিত কিন্তু জাংক ফুড পৰিহাৰ কৰক।
দীঘলীয়া গাড়ী চলোৱা অৰ্থাৎ দীঘলীয়া বাট গাড়ী চলোৱাৰ পৰা বিৰত থাকক বুলি কৈছে ইতিবাচক চিন্তাধাৰা গ্ৰহণ কৰক বুলি কৈছে আজি মীন ৰাশি জাতক জাতিকাসকলে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় হনুমান ওম নমঃ শিৱায় জয় মা লক্ষ্মী